আজি যেটো কলকাতা মানে বেংগলত যেটো ঘটনা হল নারী এক নম্বরতে আহিব নারী ছোৱালী ডক্টর গতিকে আজি যেনেকৈ ডক্টর ডক্টরে মানে চিকিৎসক কর্মী যিমানখিনি ডক্টর স্টাফ নার্স যিমানখিনি আমার কর্মী আছে ডক্টর মানে আপনার হেলথ জড়িত যিখিনি আছে আমার চিকিৎসক মানে চিকিৎসা জড়িত গোটেইখিনি একচুয়ালি আজি আমি কিছু বছৰৰ পৰা দেখি আহিছোঁ এনেকুৱা আনসেফ কিছুমান হৈ আছে আমাৰ ওপৰত কিছুমান ধৰণৰ অত্যাচাৰ চলি আছে এইবিলাক আমি অসহনীয় হৈ আছে আজি চাওক এই ধৰণৰ অত্যাচাৰৰ আজি অন্তিম পৰিণতি কি হ'ল মাৰ্ডাৰ হ'ল তাৰ পিছত কি হ'ল ডাঙৰ সমস্যা আৰু এটা হ'ল ধৰ্ষণ হ'ল ৰেপ এইবিলাকৰ পৰা যদি আমি আজি পৰিত্ৰাণ নাপাওঁ সেফ নহয় আমি তেতিয়াহ'লে আমি নিশ্চয় কৰ্মত কিছুমান প্ৰব্লেম হয় এই প্ৰব্লেমবিলাক আমি ফেচ কৰি আছোঁ গতিকে ওপৰ মহলক আমি জনাইছোঁ যাতে এই ধৰণৰ কিছুমান সমস্যা আঁতৰ হ'ব লাগে আমি শান্তিৰে জনসাধাৰণক সেৱা যাতে কৰিব পাৰোঁ এইখিনি আমি সবে এটা আশা ৰাখিছোঁ আমাৰ ডক্টৰখিনিৰ তৰফৰ পৰা আৰু আমি আশা কৰিছোঁ যাতে এই ধৰণৰ আৰু ভৱিষ্যতে কোনো এনেকুৱা বেয়া মানে পৰিণতি ঘটনা এইবিলাক নহয় তাৰ ভৱিষ্যতে আৰু এনেকুৱা নহয় তাৰ কাৰণে আমি কামনা কৰি আছোঁ হয় এইটো বৰ দুখ লগা কথা যি আৰজিকৰ মেডিকেল কলেজত যি ঘটনা ঘটিলে ইয়াৰ বাবে মই আশা কৰোঁ যে নতুনকৈ ল আহে কিছুমান লবোৰ আৰু ষ্ট্ৰিনজেণ্ট হয় ভালকৈ ফ'ল' হয় আৰু লগতে যেনেকৈ কৈছে কিছুমান ফেচিলিটি চিকিউৰিটিখিনি হস্পিটেলত বহাব লাগে ডক্টৰ ৰুম বা তেনেকৈ CCTV কেমেৰা এইবোৰ ভালকৈ থাকিব লাগে তো এইটো আশা কৰোঁ যে ইয়াৰ পৰা যাতে আজিৰ পৰা বা এতিয়াৰ পৰা গভৰ্ণমেণ্টে আৰু নতুন ৰুলখিনি ষ্ট্ৰিক্ট কৰে আৰু যাতে আমাৰ যি মানে অকল ডক্টৰে নহয় ইয়াত আপোনাৰ বেলেগ যি নাৰ্ছিং ষ্টাফ আছে বা পাৰামেডিকেল ষ্টাফ আছে যিমান আছে চবৰে যাতে চিকিউৰিটিটো যাতে ঠিক হয় এইটোৱে মই আশা কৰিছোঁ